Patanjali Yoga Sutra, chapter 3.9. Yate actually goes what really takes place after the deep practice of samyama. Ami junto samyam state kundu asile jetia trium dharana dhyana samadhi ei tinta state ekelege jetia equilibrium maintain hoy tak sayam buli koisile. Etia 3.9 or sutra tu hoise vyuthana nirodha samskara yora abhibhava pradurbhava nirodhakshana Chittan Vayo Nirodha Parinamaha. Ami eta word buzim. First today koise vyuthana. Vyuthan mane amar monor juntu distractions ba soncholota. Karon ami jimane try nokoro ki ami dharana dhyana jimane advanced level meditations practice koru amar monor hetu uthan patan juntu koise mane so distractions bilak ahiboi gotike outgoing ba distractions taisot koise nirodha mane juntu ami nirod kori du bondho kori du prevention ba restrain tar bisot koise samskara mane impression ami juntu influence hoy ami janike brought up hoy hetu samskara kotha koise then abhibhava mane hol সেই বস্তুটোৰ পতন হৈ যায় বটন হোৱা বা ডিসএপিয়াৰেন্স আলটিমেটলি ডিসএপিয়াৰেন্স কোনটো ডিসএপিয়াৰেন্স হৈ যায় যোনটো আমাৰ মনৰ চঞ্চলতা ভাৱটো vyuthanaৰ অভিভাৱা হৈ যায় তাৰ পিছত কৈছে pradurbhava মানে হল আকৌ এৰাইজ হৈ যায় what arises appearance কি এৰাইজ হ'ব নিৰোধা চিত্তক্ষণা নিৰোধা মানে আকৌ বন্ধ কৰা চিত্তক্ষণা মানে হল শানা মানে ক্ষতি হোৱা কমি যোৱা the instant cessation বন্ধ হৈ যোৱা কি হ'ব চিত্তন ভায়া কন্টেক্ট অফ চিত্তা আমাৰ যোনটা থটস বিলাক আমি যেটা চিত্তাস বিলাক আমি মানে চেঞ্জ হৈ থাকে তো হেবিলাক মানে লাহে লাহে কমি যাব আৰু মনৰ যোনটো প্ৰাদুৰ্ভাৱ বিলাক এৰাইজ হৈ যাব তাৰপিছত চিত্তক্ষণ হৈ পেলাই নিৰোধা পৰিণামহা একেবাৰে হেতু বন্ধ হৈ যাব আৰু হেতুৱে কৈছে পৰিণাম ৰিজাল্ট গতিকে ইয়াতে এইটোৱে কৈছে যে আমাৰ মনটো চঞ্চল হৈয়ে থাকে কাৰণ আমি যিমানে মেডিটেশন ধাৰণা এটা পইণ্টত একাটানাটা প্ৰেক্টিছ কৰো ধ্যানা প্ৰেক্টিছ কৰো তথাপিও মনটো যেন চঞ্চলে হৈ থাকে আৰু এই চঞ্চলতাখিনি যেতিয়া কমি যায় তেতিয়া মনৰ যোনখিনি চঞ্চলতা থাকে সেই সংস্কাৰখিনি কমি যায় লাহে লাহে মানে সমাধি প্ৰেক্টিছ কৰাৰ লগত আৰু কমি গলে তেতিয়া আমাৰ মনৰ সেই নিৰোধা ভাৱটো চিত্তক্ষণা নিৰোধা সেই বস্তুটো আমাৰ নিৰোধ হৈ পেলাই অভিভাৱা লাহে লাহে আমাৰ মনৰ যোনবিলাক মানে শান্তিৰ ষ্টেজ বিলাক এৰাইজ হৈ যায়